অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 9 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাব, বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰখিনি একেটা ভিডিঅ'তে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 8,000 টকা। শীঘ্ৰেই একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড, অন্যথা নাপাব ধন। বহুত গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ জানিব লাগিব যে 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় হিতাধিকাৰীসকলে একেলগে তেওঁলোকৰ বেংকৰ একাউণ্টত 8,000 টকা পাব। এইটো আপোনালোকে বহুতেই জানে বা সকলোৱেই জানে, কিন্তু মনত ৰাখিব বহুতেই এই অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব। ইয়াৰ কাৰণ কি মই আপোনালোকক জনাই দিব বিচাৰোঁ। ইয়াৰ প্ৰথম কাৰণটো হ'ল আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থকা নাই। বহুতে হয়তো ভাবি আছে যে মই আধাৰ কাৰ্ড লিংক কৰিছোঁ। ঠিকে আছে, আপুনি আধাৰ কাৰ্ড লিংক কৰিছিলে, কিন্তু বহুত দিন আগত আধাৰ কাৰ্ড লিংক কৰাৰ পাছত সেই আধাৰ কাৰ্ড আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে ডিএক্টিভ হৈ যায়। গতিকে আপুনি প্ৰথমতে এবাৰ চেক কৰি কনফাৰ্ম হওক আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি লিংক হৈ থকা নাই তেনেহ'লে আপুনি অতি শীঘ্ৰেই আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি লওক, কাৰণ চৰকাৰে টকা ডিবিটিৰ মাধ্যমত দিব। গতিকে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে যদি আধাৰ কাৰ্ডটো লিংক হৈ নাথাকে তেনেহ'লে 20 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰে আপোনাক টকা দিয়াৰ পাছতো আপুনি সেই টকাৰ পৰা বঞ্চিত হ'ব। মনত ৰাখিব, টকা কিন্তু 8,250 টকা নহয়। 8,000 টকা যদি আপুনি এবাৰ চৰকাৰৰ টকাৰ পৰা বঞ্চিত হৈ যায়, সেই টকা আপুনি ঘূৰাই পোৱাত বহুত অসুবিধা হ'ব। সেইকাৰণে মই আপোনালোকক পাৰ্চনেলি জনাই দিব বিচাৰোঁ, যদি আপুনি আধাৰ কাৰ্ড লিংক কৰিছিলেও তথাপিও 20 ফেব্ৰুৱাৰীৰ আগত এবাৰ চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই। 2 নম্বৰ পইণ্টটো আপোনালোকৰ মনত ৰাখিব লাগিব, আপোনাৰ বেংকৰ একাউণ্টটোত KYC লাগিছে নে নাই সেইটো চেক কৰি চাওক। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতবাৰ কৈছে, বহু মহিলা এনেকুৱা আছে তেওঁলোকৰ বেংকৰ একাউণ্টটোত KYC লাগি থাকে, যাৰ কাৰণে চৰকাৰে টকা দিয়াৰ পাছতো টকা ঘূৰি যায়, আপোনাৰ একাউণ্টত টকা নোসোমায়। সেইকাৰণে 20 ফেব্ৰুৱাৰীৰ আগত আপুনি এবাৰ বেংকৰ একাউণ্টটো চেক কৰি চাওক আপোনাৰ বেংকৰ একাউণ্টটো KYC লাগি আছে নে নাই। দুটা কাম যদি আপুনি 20 ফেব্ৰুৱাৰীৰ আগত নকৰে তেনেহ'লে এনেকুৱাও হ'ব পাৰে চৰকাৰে টকা দিয়াৰ পাছতো আপোনাৰ বেংকৰ একাউণ্টত 8,000 টকা নোসোমাব পাৰে। সেইকাৰণে অতি শীঘ্ৰেই আপুনি এই দুটা কাম কৰি লওক। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। আপোনালোকে হয়তো স্ক্ৰীণত দেখা পাইছে, 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত এই 8,000 টকা সোমাব। কাৰণ ৰাজ্যত বহুত মহিলা আছে অৰুণোদয় হিতাধিকাৰী, আৰু সেই বহু মহিলাই অৰ্থাৎ গোটেইখিনি মহিলাই এই অৰুণোদয় হিতাধিকাৰী মহিলাই 8,000 টকা একেলগে তেওঁলোকে পাব। কিন্তু এই দুটা কাম আপুনি অতি শীঘ্ৰেই কৰিব লাগিব। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 টকা, কিন্তু ধন লাভৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম। আপোনাৰ এই ধন লাভৰ বাবে দুটা বিশেষ কাম কৰিব লাগিব, যিখিনি মই আপোনালোকক ভিডিঅ'টোৰ প্ৰথমতে জনাই দিছোঁ। প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। মই বহু মহিলা এনেকুৱা দেখিছোঁ বৰ্তমান সময়ত তেওঁলোকে আধাৰ কাৰ্ড লিংক কৰি আছে, কাৰণ তেওঁলোকৰ আধাৰ কাৰ্ড ডিএক্টিভ হৈ গৈছিল, লিংক কৰাটো ডিএক্টিভ হৈ গৈছিল। সেইকাৰণে আকৌ তেওঁলোকে এক্টিভ কৰি আছে। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব। বহাগ বিহুৰ পূৰ্বে বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। আপোনালোকক বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰে এই ধন দিব, আপোনালোকে জানে। কিন্তু এই দুটা কাম আপুনি কৰিব লাগিব। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া আপুনি নিশ্চিত কৰিব লাগিব। 8,000 টকাটো আপুনি পাব, ঠিকেই আছে, কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই সেইটো আপুনি নিশ্চিত কৰিব লাগিব। অন্যথা চৰকাৰে দিয়া 8,000 টকাৰ পৰা আপুনি বঞ্চিত হ'ব। দিব বিচাৰিছোঁ চৰকাৰী কৰ্মচাৰীক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে 8ম দৰমহা আয়োগত অনুমোদন ৰাজ্যিক কেবিনেটৰ। অসম চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত হ'ব 8ম দৰমহা আয়োগ। দৰমহা আয়োগক পূৰ্ণৰূপ
কেবিনেটৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস অধ্যক্ষ হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত সদস্য হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমানেই দৰমহা লাভ কৰিব ৰাজ্যৰ কৰ্মচাৰীয়ে। এই মুহূৰ্তত কৰ্মচাৰীসকলৰ কাৰণে আহি গ'ল এটা ভাল খবৰ যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমানেই দৰমহা লাভ কৰিব ৰাজ্যৰ কৰ্মচাৰীয়ে। অসমেই হ'ব অষ্টম দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এইটো এটা ভাল খবৰ। ৰাজ্যত হ'ব অষ্টম দৰমহা আয়োগ। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস অধ্যক্ষ হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত এই সদস্য হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্তও কি হ'ব, এই অষ্টম দৰমহা আয়োগৰ সদস্য হ'ব। আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস অধ্যক্ষ হ'ব এই অষ্টম আয়োগ দৰমহাৰ। আপোনালোকে যিসকল নেকি চৰকাৰী কৰ্মচাৰী বিষয়া আছে সেইসকলৰ কাৰণে এইটো এটা ভাল খবৰ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভাল খবৰটো জানিব পাৰে। দিব বিচাৰিছোঁ আন এটা অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ আহি গ'ল এই ভাল খবৰটো। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ এটা নতুন ঘোষণা কৰা দেখা গৈছে। বিনামূলীয়াকৈ লাভ কৰিব চাউল, দাইল, চেনি, নিমখ আৰু মিঠাতেল। কেতিয়াৰ পৰা আপুনি এই ৰেচন পাব বিনামূলীয়াকৈ? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ এটা ভাল খবৰ দিয়া দেখা গৈছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যিসকলৰ নেকি ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে এটা ভাল খবৰ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব আপুনি সকলো ৰেচন। এতিয়া যি ৰেচন আপুনি সংগ্ৰহ কৰি আছে 100 টকা দি, প্ৰথমতে 170 টকাত পাইছিলে, তাৰপাছত এতিয়া 100 টকাত পাই আছে। কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নতুন ঘোষণাটো কৰা দেখা গৈছে যে নিৰ্বাচনৰ পাছত এই ৰেচন আপুনি বিনামূলীয়াকৈ পাব, 1 টকাও দিব নালাগে। প্ৰথমতে 170 টকা দিছিলে, তাৰপাছত 100 টকা দিছিলে, কিন্তু নিৰ্বাচনৰ পাছত আপুনি ডাইৰেক্ট বিনামূলীয়াকৈ এই ৰেচন সুলভ মূল্যৰ দোকানৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব। লগতে 1 লিটাৰ মিঠাতেলো পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এতিয়া দি থকা 100 টকাও আপোনালোকৰ দিব নালাগে। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে, এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে এতিয়া দি থকা 100 টকাও আপোনাৰ দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আপোনালোকে মিঠাতেলটো হয়তো সুলভ মূল্যৰ দোকানৰ পৰা পোৱা নাই, কাৰণ চাউলো পাই আছে, নিমখো পাই আছে, দালিও পাই আছে, কিন্তু মিঠাতেলটো আপুনি পোৱা নাই। কিন্তু নিৰ্বাচনৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মিঠাতেলো আপুনি বিনামূলীয়াকৈ লাভ কৰিব। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব ৰাজ্য চৰকাৰে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। চাউলৰ লগতে আপুনি চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ কাৰণে এইটো এটা বহুত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই খবৰটো সকলোৱে চাব পাৰে। ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি আনক জানিবলৈ সুযোগ কৰি দিয়ক। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ পাকিস্তান লিংক কাণ্ডত চৰম লজ্জিত। একেলগে 30 শতাধিক কংগ্ৰেছীয়ে ত্যাগ কৰিলে কংগ্ৰেছ দল। গৌৰৱ গগৈৰ কাণ্ডত বেয়াকৈ লাজ পালে কংগ্ৰেছীয়ে। যোৰহাটত দলে দলে ত্যাগ কৰিলে কংগ্ৰেছ দল। 30 শতাধিক কংগ্ৰেছীয়ে এৰিলে এই কংগ্ৰেছ দল। তৰুণ গগৈৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ দেখা গৈছে। গৌৰৱ গগৈৰ কাণ্ডত বেয়াকৈ লাজ পালে কংগ্ৰেছে। যোৰহাটত দলে দলে ত্যাগ কৰিলে কংগ্ৰেছ কৰ্মীয়ে। তেওঁলোকৰ দল ত্যাগ কৰিছে। 30 শতাধিক কংগ্ৰেছে এৰি দিছে দল। তৰুণ গগৈৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ দেখা গৈছে। যোৱাকালি গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ কনফাৰেন্স কৰাৰ পাছতেই যোৰহাটত 30 শতাধিক কৰ্মচাৰীয়ে কংগ্ৰেছ দল ত্যাগ কৰা দেখা গৈছে আৰু তৰুণ গগৈৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ হোৱা দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কৃষকসকলক লৈ আহি গ'ল এটা ভাল খবৰ। মোদী চৰকাৰৰ ডাঙৰ উপহাৰ। 2000 টকা পাবলৈ তৎকালেই কৰক এইকেইটা কাম। ৰাজ্যত অতি সোনকালেই কৃষকসকলে লাভ কৰিব 22 নং কিস্তিৰ ধন। 22 নং কিস্তিৰ ধনৰ টকা অতি সোনকালেই চৰকাৰৰ তৰফৰ পৰা তাৰিখ ঘোষণা কৰা হ'ব। আপুনি অতি সোনকালেই এই 22 নং কিস্তিৰ টকা পাবলৈ সক্ষম হ'ব। কিন্তু 22 নং কিস্তিৰ টকা পাবলৈ হ'লে আপুনি এইখিনি কাম কৰিব লাগিব, নহ'লে কিন্তু টকাৰ পৰা আপুনি বঞ্চিত হ'ব। চৰকাৰৰ টকা আপুনি এনে
নাপায় বহুত ৰুলছ ৰেগুলেশ্যন আছে সেইখিনি মনাৰ পাছতহে আপুনি এই চৰকাৰৰ টকা পাবলৈ সক্ষম হয় কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি গ'ল ফেব্ৰুৱাৰীৰ দ্বিতীয় বা তৃতীয় সপ্তাহতে চৰকাৰে দিব এই ধন কাৰ একাউণ্টলৈ আহিব 2000 কোটি টকা নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধন এইকেইটা কাম নকৰিলে লাভ নকৰিব আপুনি চৰকাৰী টকা আপোনাৰ কিস্তি বন্ধ নহবৰ বাবে কৰক এইকেইটা কাম যদি আপুনি এতিয়ালৈকে KYC কৰা নাই তেন্তে এতিয়াই আপুনি KYC কৰি লওক অফিচিয়েল ৱেবছাইটত গৈ প্ৰথমে এই কাম আপুনি কৰক অৰ্থাৎ KYC টো আপডেট কৰক বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক এইটো এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ প্ৰথমতে জানিব লাগিব বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি থব লাগিব কাৰণ চৰকাৰে যিকোনো আঁচনি ডিবিটিৰ মাধ্যমত দিয়ে আৰু ডিবিটিৰ মাধ্যমত টকা দিলে আধাৰ কাৰ্ডটো আপোনাৰ মেন্ডেটৰী আধাৰ কাৰ্ডটো লিংক হৈ থকাটো মেন্ডেটৰী আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিবলৈ তাৰ মানে আপোনাৰ ল্যান্ড শেডিংটো সঠিকভাৱে হৈ থাকিব লাগিব আপোনাৰ যদি KYC PM কিষাণৰ যেটো আইডি আছে সেই আইডিটোতে আপুনি চেক কৰে তাত আপোনালোকে তিনিটা অপচন দেখাব এটা হ'ল আধাৰ শেডিং টিক হৈ থাকিব লাগিব ব্লু টিক আৰু এটা হ'ল ল্যান্ড শেডিং আৰু এটা হ'ল KYC এই তিনিটা বস্তু আপোনাৰ যদি টিক হৈ থাকে ব্লু টিক হৈ থাকে তেনেহলে আপুনি নিশ্চিত থাকক আপোনাৰ টকা আপুনি বেংকৰ একাউণ্টত পাব কোটি কোটি কৃষকৰ বাবে এইটো এটা ভাল খবৰ অতি সোনকালে ৰাজ্যত কৃষকসকলে লাভ কৰিব এই PM কিষাণৰ 5 নং কিস্তিৰ ধন প্ৰথমতে আপুনি এই তিনিটা কাম কৰিবলৈ নাপাহৰিব এতিয়াই কৰি থৈ দিয়ক কাৰণ অতি সোনকালে চৰকাৰে টকা দিব আৰু টকা দিয়াৰ সময়ত সাৰ্ভাৰটো বহুত প্ৰব্লেম হয় তাৰ পাছত কিন্তু আপুনি কৰিব নোৱাৰিব গতিকে অতি সোনকালে এতিয়াই কৰি থৈ দিয়ক নহলে কিন্তু এই টকাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা ৰাজ্য চৰকাৰৰ পৰা জনোৱা হৈছে ইতিমধ্যে যে এখন নতুন হিতাধিকাৰী তালিকা তেওঁলোকে প্ৰস্তুত কৰি প্ৰায় সম্পূৰ্ণ কৰিছে কাৰণ আপোনাৰ গাঁৱতো বা আপোনাৰ অঞ্চলতো হয়তো ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে সমাপ্ত হৈছে বহুতেই হয়তো ভেৰিফিকেশ্যনত মানে তেওঁলোকৰ কাম শেষ কৰিছে কাৰণ ভেৰিফিকেশ্যন নকৰালৈকে নতুন হিতাধিকাৰী তালিকা চৰকাৰে প্ৰস্তুত কৰিব নোৱাৰে যিসকল নেকি পুৰণি হিতাধিকাৰী আছিল যিসকলৰ নেকি ঘৰ ইতিমধ্যে ভেৰিফাই হৈ তেওঁলোকৰ FTO হৈ গৈছিল সেইসকলে টকা পাই আছে বহুতে টকা পাইছে 32000 পাইছে 48000 পাইছে ফাৰ্ষ্ট কিস্তিও পাইছে সেকেন্ড কিস্তিও পাইছে বহুতে 3 নম্বৰ কিস্তিৰ কাৰণে ওয়েট কৰি আছে বহুতে সেকেন্ড কিস্তিৰ কাৰণে ওয়েট কৰি আছে বহুতে ফাৰ্ষ্ট কিস্তিৰ কাৰণে ওয়েট কৰি আছে আৰু বহুতৰে তিনিওটা কিস্তি তেওঁলোকৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে যিসকলে টকা পাইছে তেওঁলোকে তো পাইছে আৰু যিসকলে এতিয়ালৈকে এটা কিস্তিও পোৱা নাই সেইসকল অলপ সময় ওয়েট কৰিব লাগিব কাৰণ চৰকাৰী ঘৰৰ তালিকাত বহু হিতাধিকাৰীৰ নাম সোমাইছে আপোনালোকে জানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা আৰু এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকি ঘৰ লাভ কৰাৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে যদি আপুনি টকা পোৱা নাই চিন্তিত হ'ব নালাগে আপুনি টকা পাইছে না নাই আপুনি ফাৰ্ষ্ট কিস্তি পাইছে না সেকেন্ড কিস্তি পাইছে না থাৰ্ড কিস্তি পাইছে এটো কমেন্টছ কৰি জনাবলৈ নাপাহৰিব তেনেহলে বহুত সুবিধা হয় আৰু বহুতে জানে আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে সেই কাৰণে এটা কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব দিব বিচাৰিছো আন এটা বহুত গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ বাহিৰে ৰাজ্যত সকলো আঁচনি বন্ধ কৰা হ'ব অৰুণোদয়ৰ বাহিৰে ৰাজ্যত নাথাকিব আৰু আন আঁচনি লাখ লাখ হিতাধিকাৰীলৈ আহি গ'ল এটা বেয়া খবৰ ডাঙৰ ঘোষণা বিধায়ক অখিল গগৈৰ চাকৰি নকৰা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনি প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 3000 কোটি টকা বৃদ্ধ পেঞ্চনো 3000 টকাকৈ দিয়া হ'ব আন সকলো হিতাধিকাৰী আঁচনি বন্ধ কৰি অপব্যয় ৰোধ কৰা হ'ব ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই সিদ্ধান্ত লোৱা দেখা গৈছে অসমত নাথাকিব কোনো ধৰণৰ আঁচনি কেৱল মাত্ৰ অৰুণোদয় আঁচনিহে থাকিব আৰু অৰুণোদয় আঁচনিৰ বাহিৰে আন সকলো আঁচনি বন্ধ কৰি দিয়া হ'ব বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ঘোষণা কৰে তেওঁলোকৰ চৰকাৰ আহিলে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক 3000 কোটি টকা দিব বুলি তেওঁলোক উল্লেখ কৰিছে আৰু আন সকলো আঁচনি বন্ধ কৰি কেৱল মাত্ৰ অৰুণোদয় আঁচনি দিয়া হ'ব আৰু অসমৰ চাকৰি নকৰা প্ৰতিগৰাকী মহিলাকে এই অৰুণোদয় আঁচনি দিব বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে আজিৰ এই দিনৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ পাবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব এতিয়া ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰখিনি চাব পাৰে আৰু চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।